তোমালোকে চাই বনাইছোঁ ভিডিঅ'টো মই আজি এইফালে পথাৰত পৰা আমি ঘৰত পেলালোঁ ধান ট্ৰেক্টৰে আৰু এতিয়া মেচিনেদি ধান মাৰি আনিছোঁ। ইয়াত হৈছে ৰঞ্জিত ধান আৰু ইয়াত মাৰিলে মানে ধানবোৰ চাৰিব নালাগে, ধুনীয়াকৈ পতানবোৰ যায়গৈ আৰু ধানবোৰ বহুত ধুনীয়াকৈ ওলাই যায়। এয়া হৈছে ৰঞ্জিত ধান। এয়া ধান এবাৰ একেবাৰে ভাল নহ'ল, ইমান চিটা মাটি খেতি কৰিলোঁ আৰু পালোঁ এয়া ইমান অলপমান চাওক। এয়া এবছৰ খাব হ'ব জানো? এয়া এবছৰ নাযায় কি 5 মাহ অকলে হ'ব নেকি, 5 মাহো নহ'বই চাগে। ইমান কষ্ট কৰিছোঁ যে দুবেলা দুমুঠি এসাঁজ ভাত ভালকৈ খাম বুলিয়ে গাইছ। আৰু এইফালে এয়া ৰঞ্জিত ধান যিহেতু এবাৰ মাৰিলোঁ, এইফালে এয়া ৰ'দত দি কিনে এইবাৰ শুকুৱাব লাগে আৰু আজি অকণমান গাইছ ধানবোৰ শুকুৱাই লওঁ। অকণমান ভিজা ভিজা মানে তিতা তিতা আছিলে কাৰণে, নহ'লে তিতা ধানটো ভাল হৈ থাকিব, তিতা কৰি থ'লে যদি ধানটো বেয়া হৈ যায়। আজি গাইছ মোৰ ভিডিঅ'টি ইমানেই, আজি ইমানেই আছিল।